আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি মোৰ ছুটিও শেষ হৈ থাকিল ভাবিছোঁ ফ্লাইটৰ টিকেটকেইটা কৰি আহোঁ নেকি অঁ তোমাৰ ছুটি শেষ হ'লেই নেকি 15 দিন থাকিলোৱে আৰু পৰহিলৈ যাবগৈ লাগিব তেতিয়াহে মানডে জইন কৰিব পাৰিম 15 দিন মানে অহা যোৱা 2টা দিন ধৰিহে 15 সঁচা কথা ক'বলৈ গ'লে ভাবিজি মই কিন্তু তোমাক ইমান সহজ সৰল কোঅপাৰেটিভ ছোৱালী বুলি ভবাই নাছিলোঁ तो तुमने क्या मुझे क्रिटिकल समझा था? नहीं ক্ৰিটিকেল বুলি ভবা নাছিলোঁ কিন্তু আমাৰ লগত ইমান ধুনীয়াকৈ খুলি মেলি যাবা বুলিও ভবা নাছিলোঁ भाभी जी को एसएमएस में क्या बोलते हैं? নৌব সাধাৰণতে আমি বৌ বুলিও কওঁ ओके प्लीज कॉल मी बो অসমীয়াত ক'লে মোৰো ভাল লাগিব ইনফ্যাক্ট মই তো এসএমএস বহুৱে না ৱাও গ্ৰেট দেন মই কোনো গ্ৰেড শ্বেড নহয় মই তোমাৰ বৌ বাৰু আচ্ছা বৌ এটা কথা কওঁ তুমি যিমান ষ্ট্ৰেইট এণ্ড চিম্পল আমাৰ মাক কিন্তু ইমান সহজ বুলি নাভাবিবা ऐसा क्यों? কাৰণ আমাৰ মা অলপ ডিফাৰেণ্ট পাৰ্চনেলিটিৰ মানুহ मार बाबे माए ऑल इन वन और वो ना किसी को महत्व नहीं देती है মই বুলি হে তোমাক সহ্য কৰিছো বুজিছা বেলেগ হাজবেণ্ড হ'ব লাগিছিল কি হ'ল বেলেগ হাজবেণ্ড হ'লে কি হ'ল তেন কোৱা আৰে তোমাক কেতিয়া মানে এই থৈ গুচি গ'লে যেন তো তুমিও যোৱা তোমাক কোনে মাৰা কৰিছে যোৱা না বাট আই থিংক शी इज अ वेरी प्रोग्रेसिव वुमेन আৰু এইকেইদিনত মই তেওঁক একো বেয়া পোৱা নাই ইনফ্যাক্ট ভালে লাগিছে ভাল লাগিছে কাৰণ তুমি এইকেইদিনহে লগ পাইছা আসল ৰংটো তুমি দেখাই নাই মায়ে ন কাকো মৰম কৰিব বুলি তুমি নাভাবিবা মানুহে সদায় মৰম বিচাৰি ল'ব লাগে মই যদি তোমাৰ মাক নিজৰ বুলি ভাবো তোমাৰ মায়েও মোক নিজৰ বুলি ভাবিব তুমি ৰিজাল্টটো অলপ ভাল কৰা হ'লে মায়ে ভাল পালেহেঁতেন এটা কথা কোৱাচোন পাপা মায়েনো মোৰ কোনটো কাম ভাল পায় কিয় ভাল নাপাব মায়ে তোমাৰ পৰা অলপ বেছি এক্সপেক্ট কৰি দিয়াচোন তেওঁৰ এক্সপেক্টেশ্যনৰ শেষ নাই মায়ে যিমান পালেও সন্তুষ্ট নহয় মোৰ ৰিজাল্টটোৱে তোমাৰ সন্মান বচাব পাৰিছেনে তোমাক লৈ মই কেতিয়াও অপমানিত হোৱা নাই জানা মই মাক সন্তুষ্ট কৰাৰ বাবে এক্সাম দিয়া নাছিলোঁ মই বিচাৰিছিলোঁ যাতে মোৰ ৰিজাল্টটোৰ কাৰণে তুমি আনৰ ওচৰত লাজ নোপোৱা বাকী মাক সন্তুষ্ট কৰিবলৈ দাদা আছেইচোন মোৰ আৰু মাৰ কাৰণে তোমালোক দুটা সমান তুলি তোমাৰ বাবে হ'ব পাৰে কিন্তু মাৰ বাবে দাদাহে বেছি গুৰুত্বপূৰ্ণ কাৰণ সি ল'ৰা যে তুলি নিজৰ মাকক বেয়া বুলি ক'ব নাপায় মায়ে চব বেয়া কাম কৰে হয়নে নহয় কোৱা মোৰ মায়ে চব বেয়া কাম কৰে কোৱা হয়নে নহয় একদম সঁচা কথা ক'বলৈ গ'লে বাইদেউ ভাগৰ চব কাম বেয়া বুলি ক'ব নোৱাৰি কিয় কিয় ক'ব নোৱাৰি মাৰ কামবোৰ বেয়া বুলি কিয় ক'ব নোৱাৰি মোৰ মায়ে চব বেয়া কাম কৰে হয়নে নহয় কোৱা কিছুমান ভাল কামো কৰে দেখোন নকৰে
মায়ে একো ভাল কাম নকৰে মায়ে ছবি আঁকে গ্লেমাৰৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ মাজত পাৰ্চিয়েলিটি কৰে ঘৰৰ বাহিৰত কাৰোবাক মনে মনে লগ কৰিবলৈ যায় এইবোৰ কি ভাল কাম কোৱা এইবোৰ কি ভাল কাম হয় কোৱা এইবোৰ কি ভাল কাম হয় মায়ে বেয়া কাম কৰে বুলি কোৱা মায়ে বেয়া কাম নকৰে নেকি কোৱা মই কিন্তু এতিয়া বেলেগ এটা কামৰ কথাহে ভাবিছোঁ তোমালোকৰ বিজনেছত বৰকৈ ইনভলভ হৈ থকাটো তুলিয়ে নিবিচাৰে তুমি এনেদৰে দুটা কথাৰ মাজত ওলমি থাকিলে নহ'ব উৎপল এটা উচিত সিদ্ধান্ত লৈ আহা তুমি কিয় নিজৰ কথাতে লাগি থাকা তুলি মাৰ কথাখিনিও এবাৰ নাভাবা কিয় তোমাৰ বা মোৰ অবিহনে মা অকলশৰীয়া হৈ পৰিব মায়ে অকলশৰীয়া হৈ থাকিবলৈকে ভাল পায় অকলশৰীয়া হৈ থাকিবলৈ ভাল পায় কাৰণেতো নিজৰ বা পাপাৰ ফেমিলি কাৰো লগতে সম্পৰ্ক ৰখা নাছিলে সেয়া তেওঁক পৰিস্থিতিয়ে বাধ্য কৰাইছিল তুমি নাজানা উৎপল সেই পৰিস্থিতি তেওঁ নিজে সৃষ্টি কৰিছে এটা কথা শুনা মায়ে ককাৰ ঘৰটো নিজৰ বিজনেছখিনি আৰু আৰ্টৰ ষ্টুডিঅ'টোলৈ ধুনীয়াকৈ চলি যাব পাৰে তুলি তুমি বাৰু তোমাৰ মাক বেয়া পোৱা সেইটো মই জানো কিন্তু নিজৰ মাৰ প্ৰতি ইমান কঠোৰ হ'বা বুলি ভবা নাছিলোঁ কিয় জানা কাৰণ মই নিবিচাৰোঁ মায়ে পাপাক কোৱাৰ দৰে তোমাকো কওক যে এইখন মোৰ ঘৰ মই নিবিচাৰোঁ যে তুমি এটা দুখ লৈ এটা সুখ লৈ আমাৰ সংসাৰখন চলাই যোৱা মই নিবিচাৰোঁ যে পাপাৰ দৰে মাক ছেটিছফাই কৰাৰ কাৰণে তুমি চব কাম কৰিবলৈ বাধ্য হৈ পৰা তাই ভাবে চাগে তুমি পাপাৰ দৰে হৈ যাবা আৰু তুলিয়ে নিবিচৰা কামটো মইতো কৰি থাকিব নোৱাৰোঁ তুমি নাথাকিলে জানো মায়ে সকলোবিলাক কাম অকলে চম্ভালিব পাৰিব প্ৰথমতে মই তোমালোকৰ কামটোত সোমাওঁতে ভাবি লৈছিলোঁ আন কাম নোপোৱালৈ কৰি চাওঁচোন তোমাৰ পাপাৰ লগত কাম কৰি মোৰ ভালেই লাগিছিল পাছতো তেখেত ঢুকাই থাকিল ক'ব নোৱাৰাকৈ গোটেই কাম কাজৰ দায়িত্ব মই ল'ব লগা হ'ল তোমাৰ কথা মায়ে মোক কয় তুমি নিজৰ দৰে আমাৰ কামবিলাক কৰি আছিলা আমাৰ ভাগ্য ভাল যে তোমাৰ দৰে মানুহ এজন পালোঁ তুমি ঘূৰি গুচি নাহা কিয় ইমানবোৰ কাম ঘৰত থাকোঁতে তুমি বাহিৰত কিয় চাকৰি কৰি থাকিব লাগে মই নিজে কিবা এটা কৰিব বিচাৰোঁ মই নিবিচাৰোঁ মা দেউতাৰ প্লেটফৰ্মত থাকি মই নিজকে এষ্টাব্লিছ কৰোঁ আমি সকলো অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰোঁ অভাৱ তোমালোকে নিজৰ অভাৱ পূৰণতেই ব্যস্ত হৈ থাকা মোৰ অভাৱৰ কথা ভাবা জানা তোমাৰ কি অভাৱ হৈছে ন কি আছে মোৰ না স্বাধীনভাৱে কটাব পৰা এটা জীৱন আছে না এগালমান টকা পইচা আছে ভগৱানে কৰাত তোমাৰ টকা পইচা প্ৰপাৰ্টিৰ অভাৱ হোৱা নাই দিয়া ৰং সেইবোৰ যে দেখি আছা বা মোৰ যি আছে সেইবোৰ কাৰ চবটো তোমাৰে এইবিলাক সকলো মুখেৰে কোৱা কথা তোমাৰ যি আছে চব তোমাৰ আৰু মাৰ নট মাইন মোৰ পাছতে সকলোবোৰে উত্তৰাধিকাৰী তুমি নহয় জানো তেন্তে মোৰ প্ৰয়োজন হোৱা সামান্য টকা কেইটামান পাবলৈ তুমি মৰালে মই বাচাই থাকিব লাগিব সামান্য পকেট মানি এটা বিচাৰি নাপাওঁ মোৰ ভাল লগা কিবা এটা বস্তু মই কিনি খাব নোৱাৰোঁ তাৰপাছত আৰু কৈ থকা চব মোৰ এইবিলাক চব ফাল্টু কথা তুমি যদি তেনেকৈ ভাবা মইনো লোকৰ মঞ্চত ভাও দি জীৱনটো কেনেকৈ কটাম মোৰোতো নিজে কিবা এটা কৰাৰ মন যায় মায়ে যদি তোমাক কোনোবা দিনাখন বেয়াকৈ কয় তুমি কিন্তু মাক ওলটাই বেয়াকৈ কৈ দিবা দাদাই বেয়া পাব বুলি তুমি কিন্তু ভয় কৰি নাথাকিবা আৰু মই ভাবোঁ মায়ে উচিত শাস্তি পোৱাটোৱে ভাল কাৰণ মায়ে আইতাৰ লগত যি কৰিছিল তাৰে প্ৰতিফল মায়ে ভুগিবই লাগিব পোনপ্ৰথমে ৰং চেনেলৰ সমূহ দৰ্শকলৈ চেগুন পাতৰ কুঁহি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ চেগুন পাতৰ কুঁহিক ইমান মৰম দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 18 জুলাই তাৰিখৰ পৰা একে সময়তে আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন ধাৰাবাহিকখনৰ নাম হৈছে স্নেহ বন্ধন গতিকে আশা কৰোঁ চেগুন পাতৰ কুঁহিক আপোনালোকে যিমান মৰমেৰে আঁকোৱালি লৈছে ঠিক তেনেকৈয়ে স্নেহ বন্ধনকো মৰমেৰে আঁকোৱালি ল'ব ধন্যবাদ সেগুন পাতৰ কুঁহি সেগুন পাতৰ কুঁহি মোৰ অসমত আহি বহুত ভাল লাগিছে মায়ে অসমৰ কথা কয় বিয়াৰ আগত মা আৰু নানাজী অসমতে আছিলে বাদ মে দিল্লী শ্বিফ্ট কিয়া সেইকাৰণে তোমাৰ মায়ে অসমীয়া ল'ৰা পাই জয় কৰি পেলালে মই আকৌ ভাবিছোঁ হা যে দাদাৰ নিচিনা কথা চথা নোকোৱা ল'ৰা এটাৰ লগত তোমাৰ এংগেজমেণ্ট হ'ল কেনেকৈ একচুৱেলি তোমাৰ ভাইয়া বহুত ফৰৱাৰ্ড সেইকাৰণে মোৰ ভাল লাগিলে
যি কাৰণত তোমাৰ মাক মোৰ ভাল লাগিছে? মোৰ মতে কিন্তু মাৰ প্ৰতিয়ে ভাল পোৱা তোমাৰ বেছিদিন নাথাকে। কাৰণ মই জানো মায়ে এজনী বোৱাৰীক নিজৰ কৰি ল'ব পৰা মেণ্টেলিটি মাৰ একেবাৰেই নাই। ভেচা কিয়? যি কাৰণত পাপাৰ মাকক মায়ে কেতিয়াও নিজৰ বুলি ভাবিবই নোৱাৰিলে। মাক বাপেকৰ সন্মান থাকিবও লাগিব নহয়। দিন নাই ৰাতি নাই কেৱল খালে নিজৰ মাজতে কাজিয়া। ল'ৰা ছোৱালীয়ে কি শিক্ষা ল'ব? তুলি, মই তোমাক কি কৰিবলৈ কৈছিলোঁ? পঢ়া টেবুলত বহা নাই কিয়? ইয়াত কি কৰি আছা? যোৱা যোৱা পঢ়া টেবুলত বহাগে। সকলোৱে কেৱল মোৰ মূৰটোহে খাব জানে। কি কি ক'লা? কোনে মোৰ খোৱাৰ কথা ক'লা? মই ল'ৰাই যিখিনি খুৱাইছে সেইখিনিয়ে আঁতিছে। এতিয়া আকৌ কাৰ মূৰ খাবলৈ বাকী আছে? আপুনি মনে মনে থাকক, ইমান বেছি চিঞৰ বাখৰ নকৰিব। এইখন ভদ্ৰ লোকৰ ঘৰ আৰু ইয়াত পঢ়া শুনা কৰা ল'ৰা ছোৱালী থাকে। তুমি এতিয়াও যোৱাই নাই যে, যোৱা। পঢ়া কথা কৈ কিডাল হ'ব? গাটো ঢাকিবলৈও শিকাব লাগে। দুদিনৰ পিছত তাই সফল গাভৰু হ'ব। আপোনাৰ কাপোৰজোপা হ'লনে? মই যতীনক গাড়ী উলিয়াবলৈ কৈছোঁ। পঠাব পাৰিলে আৰু ৰক্ষা। যাম যাম, তোমাৰ ইয়াত খাই ঢুকুৱাবলৈ অহা নাই। গাঁৱৰ ঘৰত মোৰ মানুহটো আছে। নাতিনীকেইটা মৰমতহে আহোঁ। ল'ৰা ছোৱালীয়ে সংস্কাৰ পায় মাকৰ পৰা। তোক কি শিকাইছে? মাৰে জানিবও লাগিব নহয়। কি হৈছে ইয়াত? কিহৰ ইমান চিঞৰ বাখৰ? জানো কি, এখেতক কৈ দে ইয়াত থাকিলে এনেকৈ হুলস্থুল কৰি থাকিব নোৱাৰিব, কাৰণ এখন ভদ্ৰ মানুহৰ ঘৰ। তুলি পঢ়ি থকা এজনী সৰু ছোৱালী, তাইৰ আগত এইবোৰ ল'ৰা ছোৱালী জন্ম দিয়াৰ কথা ক'বলৈ লাজ লাগিব লাগে। শুনিছনে? কৈ দিবি এখেতক। যাওঁ, ভিতৰতে সোমাই থাকোঁগৈ। ভদ্ৰ ঘৰত চলিব নজনা মানুহ, ভিতৰতে সোমাই থকাই ভাল। তোমাক এটা কথা কওঁ হা বৌ, মায়ে যদি তোমাক কোনোবা দিনাখন বেয়াকৈ কয়, তুমি কিন্তু মাক ওলটাই বেয়াকৈ কৈ দিবা। দাদাই বেয়া পাব বুলি তুমি কিন্তু ভয় কৰি নাথাকিবা। আৰু মই ভাবোঁ মায়ে উচিত শাস্তি পোৱাটোৱে ভাল, কাৰণ মায়ে আইতাৰ লগত যি কৰিছিল তাৰে প্ৰতিফল মায়ে ভুগিবই লাগিব। লোৱা। চাহ তুমি বাকিলা যে, জানকী ক'ত গ'ল? জানকীয়ে বাকী দিছে, মই জাষ্ট লৈহে আহিছোঁ। মই ভাবিছোঁ আকৌ তুমি কৰি আনিলা নেকি? এতিয়া মই বনাই আনিলে তুমি খাবলৈ বেয়া পালাহেঁতেন নেকি? মা, ড'ন্ট মিন ছামথিং এলছ। কথাবোৰৰ এটা বেলেগ ধৰণৰ অৰ্থ উলিয়াই নিজকে অশান্তি কৰি নল'বাচোন। মই ক'ব খুজিছোঁ, তুমি আকৌ ঘৰৰ কাম কৰিবলৈ লৈছা নেকি? এতিয়া আৰু ঘৰৰ কাম কৰিব নালাগে। ঘৰত থকা সময়খিনি ৰেষ্ট ল'বা। সৰুৰে পৰা মই কাম কৰিয়ে নাপালোঁ। মই মাক নোহোৱা এজনী ছোৱালী হৈও পাকঘৰতে কেতিয়াও সোমাই নাপালোঁ। বিয়াৰ আগতে হওক বা বিয়াৰ পিছতে। এতিয়া আৰু ঘৰত কি কাম কৰিম বাৰু? বিজনেছৰ ইমানখিনি কাম কৰাই, ঘৰত থকা সময়খিনি ৰেষ্ট ল'বা। লাগিলে গোলচৰ ঠাইত আৰু এজনী ছোৱালী বিচাৰি ল'বা। আজি বহুদিনৰ মূৰত গোলচৰ নামটো শুনিলোঁ। তাইলৈ মনতে পৰি গ'ল। তুমি নিজেই দায়িত্ব লৈ তাই বিয়াখন কৰাই বৰ ভাল কাম কৰিলা মা। তোমাৰ বিয়াখনতো পাতিব নোৱাৰিলোঁ, আৰু ভাবিছিলোঁ তুলিৰ বিয়াখন বা মোৰ কপালত আছেনে নাই। সেইকাৰণে তাই বিয়াখনকে মাক হিচাপে পাতি দিলোঁ। মোৰো ভাল লাগিল, তাইৰ বাপেকৰো সকাহ হ'ল। এনেও গোলচ আমাৰ ফেমিলি মেম্বাৰৰ নিচিনা। তাই ছোৱালীজনী বৰ ভাল ছোৱালী জানা। এতিয়া যদি তোক মই মাৰৰ চকু পানী মুচিবলৈ পঠিয়াই দিওঁ, তেতিয়া মই চকু পানী টুকিব লাগিব। না না বাইদেউ, নালাগে দিয়ক। নমস্কাৰ, মই ধৃতিস্মিতা ডেকা। এখন নতুন ধাৰাবাহিকত এটা নতুন চৰিত্ৰলৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ ৰং চেনেলত। ধাৰাবাহিকখনৰ নাম হৈছে স্নেহবন্ধন, আৰু এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'বলৈ গৈ আছে অহা 18 জুলাইৰ পৰা নিশা 8:30 বজাত ৰং চেনেলত।
গতিকে চাবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মই মুকুট নাথ আৰু মই আহি আছোঁ আপোনালোকৰ মাজলৈ এটা নতুন চৰিত্ৰলৈ এখন নতুন ধাৰাবাহিকৰ মাজেৰে। আৰু ধাৰাবাহিকখনৰ নাম হৈছে স্নেহবন্ধন, যোনখন আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিম অহা 18 জুলাইৰ পৰা। 18 জুলাই নিশা 8:30 বজাত চাবলৈ নাপাহৰিব স্নেহবন্ধন। 18 জুলাইৰ পৰা নিশা 8:30 বজাত। সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি এনেও গুলছ আমাৰ ফেমিলি মেম্বাৰৰ নিচিনা। তাই ছোৱালীজনী বৰ ভাল ছোৱালী জানা। এইখন ঘৰক তাই নিজৰ ঘৰ বুলিয়ে ভাবে। তোক মই প্ৰথমতে কৈছিলোঁ নে নাই যে কামবোৰ এবাৰতে ভালদৰে শিকি ল'বি। এতিয়ালৈকে চেণ্ডউইচ বনাবলৈয়ে পৰা নাই আৰু জানকীয়ে কিমান দিন শিকাইছেনে নাই? শিকাইছে। তেন্তে পৰা নাই কিয়? ইমান দিনে ভেজিটেবলখিনিকে সমানকৈ কাটিব নিশিকিলে। মানে বাইদেউ আগতে এইবোৰ বস্তু বনাই পোৱা নাছিলোঁ যে, দেখিয়ে পোৱা নাই আকৌ, সেইকাৰণে ফটকে পোৱা নাই। আগতে নেদেখা বস্তুটো খাবলৈ শিকাব নালাগে, বনাবলৈ কিয় শিকাব লাগে? আৰু তই যদি এনেকৈ কাম শিকালেও নিশিক, তেন্তে তোক মই গাঁৱৰ ঘৰত থৈ আহিব লাগিব। আৰু তাৰ পাছত তই সেই ৰজনী ঠিকাদাৰৰ ঘৰত কাম কৰিব লাগিব, হ'ব? না 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 বাইদেউ, মই শিকিম, মই চব কাম শিকিম। আপুনি মোক গাঁও ঘৰলৈ পঠাই নিদিব বাইদেউ, মই ৰজনীহঁতৰ ঘৰত কাম কৰিবলৈ নেযাওঁ। আপুনি মোক মাৰিলেও গালি পাৰিলেও মই ইয়াতে থাকিম। বাইদেউ মোক গাঁও ঘৰলৈ পঠাই নিদিব বাইদেউ, মই নেযাওঁ। হ'ব চুপ বুলি কৈছে নহয়, হ'ব। মই লাষ্ট চান্স দিছোঁ, ভালকৈ শিক যদি শিক। শিকিম বাইদেউ, মোৰ ভাগৰ নহয়, আপোনাক কথা এটা ক'ব আছিলে। মানে বাইদেউ, মই নহয় দুদিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছিলোঁ। তহঁতৰ হৈছে কি হয়নে? চবৰে গাত কি ঘৰলৈ যোৱাৰ ভূতে লম্বিছে নেকি? আৰু কোনোবাই যাম বুলি কৈছে নি বাইদেউ? কোন যাব? জানকী বাই? মোৰ দেখোন একো গমেই নাপাওঁ। আমাৰ সেইজনক দেখা নাই? কালিৰ পৰা গৈ ঘৰত সোমাই আছেগৈ। এইখন যেন তেওঁৰ ঘৰ নহয়হে। আৰু মোক কয় কি মই ঘৰৰ পৰা আহোঁগৈ। আৰে এইখন ঘৰ থাকোঁতে আৰু ক'ত ঘৰত যায়? মই মোৰ ভাগৰ ঘৰলৈ যাম বুলিহে কৈছিলোঁ বাইদেউ। হ'ব দিয়ক, চাহ আহিলে যাম। চাহ কেতিয়া আহিব বাইদেউ? ছাৰে ঘৰত যেইকেইদিন থাকে থাকক, তই কিন্তু এতিয়া যাব নোৱাৰ। মোৰ এটা কাম আহি আছে, মই বহুত ব্যস্ত হ'ব লাগিব। আৰু এতিয়া যদি তই ঘৰত গৈ সোমাই থাকোগৈ, এইখন ঘৰ কোনে চাব? আপোনাৰ ভাগৰ কি কাম বাইদেউ? এখন ডাঙৰ এক্সিবিশ্যন আহি আছে, তাৰ প্ৰিপেৰেশ্যন কৰিব আছে। মই বহুত ব্যস্ত হ'ম। আৰু এইটো কিমান ডাঙৰ মোৰ কাৰণে চেলেঞ্জ, সেইটো মইহে জানো। এতিয়া মুখলৈ কি চাই আছ? নহয় বাইদেউ, মই একো বুজি পোৱা নাই। কি বুজি পোৱা নাই? এতিয়া মই ঘৰলৈ যাবলৈ মানা কৰিলোঁ বুলিয়ে মোৰ কথা নুবুজা হ'লি মানে? অসমীয়াতেতো কৈছোঁ। নহয় মানে বাইদেউ, আপুনি কিহৰ কথা বা ক'লে? কিবা এক্সিবিশ্যন, প্ৰিপেৰেশ্যন, এইবোৰ কি বস্তু আকৌ বাইদেউ? ৰাম, ভাল এসোপা গোট খাইছে আৰু। চা, তই একো বুজিব নালাগে। তই এটা কথাই বুজিল, তই 15-20 দিনলৈকে তই ঘৰ যাব নোৱাৰ। হ'ব দিয়ক, অহা মাহতে যাম। মায়েহে বোলে কান্দি থাকে আকৌ বাইদেউ। এতিয়া যদি তোক মই মাৰৰ চকু পানী মুচিবলৈ পঠিয়াই দিওঁ, তেতিয়া মই চকু পানী টুকিব লাগিব। না না বাইদেউ, নালাগে দিয়ক। মই আপোনাক কোনটোৱে মোৰ ভাগৰ মাক সুখ দিবলৈ নেযাওঁ। ৰুধি যত ধুমুহা বুৱাই ঠেঙুলি জীৱন, সময় কঠোৱা হৃদয় থেকে চেকি ধৰে ৰঙা আবেগৰে টান, সিপাৰ সপোন মেলি নমস্কাৰ,
মই মণিকাঞ্চন কোঁৱৰ 18 জুলাইৰ পৰা নিশা 8:30 বজাত ৰং চেনেলত আপোনালোকলৈ আগবঢ়োৱা হ'ব এখন নতুন ধাৰাবাহিক যাৰ নাম হৈছে স্নেহবন্ধন। তাত এটি চৰিত্ৰত ময়ো অভিনয় কৰিছোঁ। চেগুন পাতৰ কুঁহিখনক আপোনালোকে যেনেদৰে আঁকোৱালি ল'লে, মৰম দিলে, আশা কৰিছোঁ স্নেহবন্ধনকো আপোনালোকে মৰম দিব আৰু আঁকোৱালি ল'ব। ধন্যবাদ।